ছাৰৰ আছে সুন্দৰী পত্নী। সুন্দৰী পত্নীৰে ছাৰৰ ৰিল ভিডিঅ'। বুঢ়া নহয় মানুহ হোলীহে, হোলীৰ দিনা হেলমেট নিপিন্ধিলেও হ'ব। হয়, আপুনি ঠিকেই শুনিছে। পিছে ৰিল বনোৱালৈকে ঠিকেই আছিল, কিন্তু তাৰ পিছত লাগিল কেনা। বহুতে কয় নহয়, ছ'চিয়েল মিডিয়া যিমানেই ভাল সিমানেই আকৌ কাল। পত্নীৰ সৈতে ৰিল বনাই ছাৰ পৰিল বিপাঙত। কাহিনীও নভবা নিচিন্তা ঘটনা ঘটিল ছাৰৰ লগত। কৃষ্ণই কৰিলে লীলা, আনে কৰিলে ধৰি বান্ধি কিলা। এইবাৰ কামৰূপ আৰক্ষীৰ না ভূত না শ্ৰুতক কাণ্ডই সামাজিক মাধ্যমত খলকনি লগাইছে। হেলমেট নিপিন্ধাকে সুন্দৰী পত্নীৰ সৈতে ৰিল বনাই বিপদত কামৰূপৰ এজন ডিমু দেৱক আৰক্ষী চকীৰ উপ পৰিদৰ্শক সম্ৰাট দাস। আইন ৰক্ষাকাৰীয়ে স্বয়ং ভংগ কৰিলে আইন। যান বাহন আইন উলংঘা কৰি সুন্দৰী পত্নীৰ সৈতে বাইকত বহুৱাই গীতৰ তালে তালে হেলমেট পৰিধান নকৰাকৈ চলন্ত বাইকত ৰিল বনাই সমালোচনাৰ সন্মুখীন সম্ৰাট দাস। সামাজিক মাধ্যমত সম্ৰাট দাসৰ ৰিলৰ ভাইৰেল হৈ পৰাৰ পিছতে সচেতন জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আকৌ এবাৰ ভিডিঅ'টো চাওক। ছাৰৰ আছে সুন্দৰী পত্নী। সুন্দৰী পত্নীৰে ছাৰৰ ৰিল ভিডিঅ'। বুঢ়া নহয় মানুহ হোলীহে, হোলীৰ দিনা হেলমেট নিপিন্ধিলেও হ'ব। হয়, আপুনি ঠিকেই শুনিছে। পিছে ৰিল বনোৱালৈকে ঠিকেই আছিল, কিন্তু তাৰ পিছত লাগিল কেনা। বহুতে কয় নহয়, ছ'চিয়েল মিডিয়া যিমানেই ভাল সিমানেই আকৌ কাল। পত্নীৰ সৈতে ৰিল বনাই ছাৰ পৰিল বিপাঙত। কাহিনীও নভবা নিচিন্তা ঘটনা ঘটিল ছাৰৰ লগত। কৃষ্ণই কৰিলে লীলা, আনে কৰিলে ধৰি বান্ধি কিলা। এইবাৰ কামৰূপ আৰক্ষীৰ না ভূত না শ্ৰুতক কাণ্ডই সামাজিক মাধ্যমত খলকনি লগাইছে। হেলমেট নিপিন্ধাকে সুন্দৰী পত্নীৰ সৈতে ৰিল বনাই বিপদত কামৰূপৰ এজন ডিমু দেৱক আৰক্ষী চকীৰ উপ পৰিদৰ্শক সম্ৰাট দাস। আইন ৰক্ষাকাৰীয়ে স্বয়ং ভংগ কৰিলে আইন। যান বাহন আইন উলংঘা কৰি সুন্দৰী পত্নীৰ সৈতে বাইকত বহুৱাই গীতৰ তালে তালে হেলমেট পৰিধান নকৰাকৈ চলন্ত বাইকত ৰিল বনাই সমালোচনাৰ সন্মুখীন সম্ৰাট দাস। সামাজিক মাধ্যমত সম্ৰাট দাসৰ ৰিলৰ ভাইৰেল হৈ পৰাৰ পিছতে সচেতন জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আকৌ এবাৰ ভিডিঅ'টো চাওক। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।